ঘগ্ৰাপাৰ অঞ্চলৰ বাবে আৰু এটা সুবিধাৰ সংযোজন হ'ল। ইয়াত কাষত ইঞ্জিনিয়াৰিং কলেজো আহি আছে আৰু আপোনালোকে জানে যে মেডিকেল কলেজত আহিবৰ কাৰণে আমি উৰণীয়া সেতু এখনৰো কথা বতৰা আগুৱাই লৈ গৈছোঁ। গতিকে লাহে লাহে অঞ্চলটো যথেষ্ট আগবাঢ়িছে আৰু আগবাঢ়ি গৈ থাকিব। আজি নলবাৰী জিলাৰ বাবে এটা খুব আনন্দৰ দিন। আমি মিড ডে মিল যেতিয়া স্কুলত বনাওঁ তাত এটা নিৰ্দিষ্ট পৰিমাণৰ চৰকাৰৰ পৰা পুঁজি আহে, কিন্তু খোৱা বোৱা যিমানটো সেই পুঁজিৰে পুষ্টিকৰ খাদ্য দিব লাগে হয়তো দিব পৰা নাযায়। এতিয়া অসম চৰকাৰ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ মাজত এটা বুজাবুজি আছে যে আমি চৰকাৰী টকাখিনি দিম, আপোনালোকে তাৰ অতিৰিক্তকৈ টকা সংগ্ৰহ কৰি আনিব আৰু ল'ৰা ছোৱালীখিনিক এটা জাগাতে খোৱা বনাই ৰাতিপুৱা আপোনালোকে সকলো স্কুলত গৈ বিতৰণ কৰিব। আমাৰ মধ্যাহ্ন আহাৰ যোগানৰ বাইদেউসকলৰ ইয়াত চাকৰিত অসুবিধা নহয়, কাৰণ বিলোৱা কামটো আমি তেওঁলোকক দিওঁ। আৰু এই ধৰণে বহু দিনৰ পৰা কামৰূপ জিলাত এই আঁচনিটো চলি আছে, সকলোৱে সুফল পাইছে। আৰু ইয়াৰ লগত যোৰহাট জিলাতো আমি আৰম্ভ কৰিছিলোঁ। মাজুলীত নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীতো চেণ্ট্ৰেলাইজ কিটচেনটোৰ নিৰ্মাণৰ কাম হাতত ল'ম আৰু নলবাৰীৰ লগতে লখিমপুৰ, ডিব্ৰুগড় আৰু তেজপুৰতো অহা 10 দিনৰ ভিতৰত আমি এনেকুৱা 3টা কিটচেন নিৰ্মাণৰ কাম আৰম্ভ কৰিম। মোৰ মনত ইচ্ছা আছে যে গোটেই অসমত সকলোতে হ'ব লাগে, কিন্তু অক্ষয় পাত্ৰৰো ইমান সম্পদ নাই। তেওঁলোকেও বিচাৰে যে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকক। গতিকে আজি নলবাৰীত এই কামটো আমি আৰম্ভ কৰিম। মই ৰাতিপুৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। তেখেতক মই অনুৰোধ কৰিছোঁ যে আপুনি এজন ছিনিয়ৰ অফিচাৰক ইনকুৱাৰীৰ দায়িত্ব দিয়ক। মই টুইটো কৰিছোঁ। তেওঁ কৈছে যে মই আজিৰ দিনটোৰ ভিতৰতে আলোচনা কৰি ছিনিয়ৰ অফিচাৰ এজনক দিম। আৰু আমি গুৱাহাটীতো এই ঘটনাৰ আঁৰত কি আছে চাবৰ কাৰণে গুৱাহাটীতো আমি এটা প্ৰাথমিক অনুসন্ধান এটা ইতিমধ্যে আৰম্ভ কৰিছোঁ অসম পুলিচৰ দ্বাৰা। কেইটামান দিন লাগিব। যদি কিবা ঘটনা সঁচাই তাত কিবা আছে, নিশ্চয় আমি ঘটনাটোৰ গুৰিলৈকে যাব পাৰিম। মই খালি এটাই অনুৰোধ কৰিম যে আমি যিবিলাক সমাজত কথা আলোচনা হৈ থাকে, অকণমান আমাৰ গাৰ্জেনৰ পৰা ডেকা ল'ৰা ছোৱালীলৈকে আমি যাতে অকণমান সচেতন হওঁ, সাৱধান হওঁ, সতৰ্ক হৈ থাকোঁ। অলপমান সমাজতো সামাজিক দিশতো এইবিলাকৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তা আছে। অসম আৰক্ষীয়ে নিজাকৈ যিহেতু ঘটনাটো নংপুত হৈছে, আইনমতে অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে, কিন্তু অসম আৰক্ষীয়ে এটা প্ৰাথমিক অনুসন্ধান কৰিব যাতে আমি অনুসন্ধানত পোৱা মেটেৰিয়েলখিনি আমি মেঘালয়ক দিব পাৰোঁ। মই ইমান ভিতৰলৈকে যাব খোজা নাই, কাৰণ কেতিয়াবা অলপমান পুলিচৰ কাৰণে এৰি দিব লাগে। বাকীখিনি পুলিচে আপোনালোকক ক'ব। চাওক, মই কোনো বিশেষণ ব্যৱহাৰ কৰিব খোজা নাই, কিন্তু যিটো ঘটনা হৈছে সকলোৰে সন্মুখত আছে আৰু প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিকিব লাগে। অভিভাৱকসকলেও শিকিব লাগে, পিতৃ মাতৃয়েও শিকিব লাগে আৰু যুৱ প্ৰজন্মই শিকিব লাগে। ভালখিনি আমি গ্ৰহণ কৰিব লাগে, বেয়াখিনি আমি আঁতৰাব লাগে। পৰ্টেল নহয়, আজি ফাইনেল অৰ্ডাৰ ওলাব। পৰ্টেলটো আগতে মুকলি হ'ল। আজিৰ দিনটোত 4 বজাত একেলগে 9,000 মানুহে হাতত ট্ৰান্সফাৰ অৰ্ডাৰ পাব, যিটো অসমত কেতিয়াও হোৱা নাই। না অফিচত আহিছে, না অফিচত গৈছে, নে কাৰোবাক খাতিৰ কৰিছে, একো কৰা নাই। আজি 4:30 বজাত সকলোৰে হাতত 9,000ৰ হাতত ট্ৰান্সফাৰ অৰ্ডাৰ পাই যাব। আজি পবিত্ৰ ঈদ চলি আছে, কিন্তু ঈদৰ নামাজ পঢ়াৰ পিছত কলা ড্ৰেছ পৰিধান কৰি প্ৰটেষ্ট কৰা দেখিবলৈ পোৱা গৈছে। কোনে? ইছলাম ধৰ্মাৱলম্বী লোকসকল। কিহৰ কাৰণে প্ৰটেষ্ট কৰিছে? মানে মুছলিম লোকক অত্যাচাৰ কৰাৰ এটা অভিযোগ তেওঁলোকক। কোন জেগাত? বিভিন্ন জেগাত পুৰা কৰা। কোনোবা এইবিলাক থাকে, কোনোবাই, কিন্তু আমি 2টা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম। মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে।
আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছো যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰমিশন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিলোঁ যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয় অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই পুনে পুনে আমি পোষ্টবেক কৰিম গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব এটা নলবাৰীত বিশেষ হেৰি আছে বেদখল ইতিমধ্যে 452 বিঘাৰ ডিচিয়ে নটিচ দিছে আৰু বিভিন্ন ৰিজাৰ্ভ দখল চক আমাৰ খুব ক্ষমতা আমাৰ যিটো কয় সীমিত কাৰণ পুলিচ একেখিনিয়ে যাক নটিচ দিছোঁ কোৰ্ট কাছাৰীও কৰে উকিলো একেখিনিয়ে জাজো একেখিনিয়ে গতিকে এই প্ৰক্ৰিয়াটো অলপ দীৰ্ঘকালীন যোৱা 4 বছৰত আমিতো বহুত এভিকশ্যন কৰিছোঁ আৰু এভিকশ্যন কৰা জাগাবিলাকত দ্বিতীয়বাৰ আমি সোমাবও দিয়া নাই কিন্তু এইবিলাক যুঁজি থাকোঁতে 10-15 বছৰ যুঁজিব লাগিব একেবাৰে লগে লগে আৰু বহুত সময়ত মানুহে নুবুজে যে নটিচখন দিলেই হ'ল নটিচখন দিলেও নহ'ব সুপ্ৰিম কোৰ্টে এটা নিয়ম বনাই দিছে তাকো পালন কৰিব লাগিব কিন্তু প্ৰত্যেকখন জিলাতে এটা অন্তত আমি এভিকশ্যন কৰিছোঁ আৰু আমাৰ দিনত আটাইতকৈ ডাঙৰ সফলতা হ'ল যে এতিয়া মানুহে মাটি দখল কৰিব ভয় কৰে আগতে যেনেকৈ দখল কৰিছিল মই এটা আপোনালোকক সৰু উদাহৰণ দিছোঁ কেইদিনমান আগতে মই গোৱালপাৰা পূবত গৈছিলোঁ গোৱালপাৰা পূবটো এটা হিন্দু সমষ্টি আছিলে এটা সময়ত বাঘবৰৰ পৰা নদী ভাঙা বুলি কৈ প্ৰায় 20-25 হাজাৰ মানুহ গোৱালপাৰাত বাঘবৰৰ পৰা গুচি গ'ল আৰু গোৱালপাৰা চিটটোত হিন্দুসকলৰ তেওঁলোক মাইনৰিটি হৈ গ'ল এই কথাটোকে মই মনত ভাবি আছোঁ যে যদি কোনোবা এটা সমষ্টিত নতুনকৈ মানুহ আহি সমষ্টিটোৰ জনগাঁথনি পৰিৱৰ্তন কৰে সিটো ৰাজনৈতিকভাৱে ভয়াৱহ সেইকাৰণে সিদিনাখন গোৱালপাৰাত গৈ মই নিজে পৰিৱেশটো লক্ষ্য কৰি আহিছোঁ আৰু তেওঁলোকে ভোটৰ নামটো বদলাই লয় আৰু ভোটৰ নামটো বাঘবৰত ৰাখিলেও বেলেগ কথা আছিলে যদি ইজনে সিজনৰ প্ৰতি আমি সন্মান নেদেখুৱাওঁ আৰু মানুহে যদি ভাবে যে আমি দখল কৰোঁ তেতিয়াহ'লে অসমৰ পৰিৱেশটো বেয়া হ'ব কিন্তু বাঘবৰৰ মানুহ যদি বাঘবৰতে থাকে জনীয়া মানুহ জনীয়াত থাকে নলবাৰী মানুহ নলবাৰীত থাকে তেতিয়া এই সংঘাতটো নোহোৱা হৈ যায় এই কথাটোকে মই আমাৰ সংখ্যালঘু নেতাখিনিক বুজাই থাকোঁ যে আপোনালোকে অলপ কিছুমান কথা বুজক যদি আমিও আপোনাৰ কথা বুজো আপুনিও আমাৰ কথা বুজে তেতিয়াহ'লে অসমতো অশান্তি গণ্ডগোল ক'তো নহয় প্ৰথমতে মাটি ল'ব মাটাৰ পিছত তাতে ভাড়াঘৰ বনাব ভাড়াঘৰ বোৱাৰ পিছত ভোটাৰ তালিকাৰ নামটো বদলাব এইটো অলপ বেয়া প্ৰক্ৰিয়া